নমস্কাৰ অসম পুলিচৰ এডমিট অসম পুলিচৰ ফিজিক্যাল অৰ্থাৎ ৰানিং পিটি পিএসটি এডমিট 2024 যদি আপোনালোকে অসম পুলিচ এবিউবি কনষ্টেবলত আবেদন কৰিছিলে ফাইনালি বুকা বৰষুণ বুলিও ৰেহাই নাই অপেক্ষাৰ অন্ত চেনেলত প্ৰথমবাৰ অহা সকলে ভিডিওটি শেষ কৰি চালেহে কমেন্ট কৰিব ভিডিওটি অকনমান চাই কমেন্ট এটা নকৰিব বহুত বেছি বেয়া পাও ব্লক কৰি দিম তেনেকুৱা কৰিলে মোক ভিউজ নালাগে 10টাই ভিউজ নাহক কিয় সেইকেইটা ভিডিও শেষলৈকে চোৱা আৰু নলেজ লোৱা ভিউয়ার্স লাগে এনেকুৱা আলতু ফালতু ভিউয়ার্স নালাগে আলতু ফালতু কমেন্ট কৰিলে ব্লক কৰি দিম সিধা কথা তো এতিয়া ভিডিওটি যি সকলে শেষলৈকে চাব এটা ভাল তথ্য লাভ কৰিব যদি বিশেষকৈ আপোনালোকে এবিউবি আবেদন কৰিছিলে কনষ্টেবলত তেতিয়া হলে ভিডিওটি আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যদি আপোনালোকে এবিউবি কনষ্টেবলত আবেদন কৰি বৰ্তমান সময়ত বুকা বৰষুণ ফিল্ডত বুলি শুই আছে তেতিয়া হলে কিন্তু বুকা বৰষুণ বানপানী বুলি শুই থাকোতে আপোনাৰ জীৱনটো পাৰ হৈ যাব কিয়নো বাকি যিয়ে নহওক অসম পুলিচৰ কনষ্টেবলৰ ৰানিং কিন্তু 2024 তে হবই হ'ব 100% সিওৰ আৰু কনষ্টেবলৰ বিশেষকৈ এবিউবি কনষ্টেবলৰ ৰানিং 15 আগষ্টৰ পিছতে হ'ব পাৰে মই আগৰ ভিডিওত আনঅফিচিয়েল তথ্যৰ পৰা লাভ কৰা তথ্য অনুসৰি আপোনালোকক জনাইছিলো 21 আগষ্টৰ পৰা অসম পুলিচৰ ফিজিক্যাল হ'ব পাৰে বুলি আপোনালোকে বিশ্বাস কৰা নাই কোনো কথা নাই সময় আহিব যেহেতু বৰষুণ দিলেহে কি হয় যদি টিংপাত ফুটা থাকে পানী পৰে গতিকে সময় আহিলে সকলো তথ্য ফাদিল হৈ যাব আপোনালোকে মাত্ৰ অপেক্ষা কৰক কিন্তু এটা কথা কম আপোনালোকে বুকা বৰষুণ বুলি শুই বহি নাথাকিব কিয়নো বৰ্তমান সময়ত এটাই স্পষ্ট যে আপোনালোকৰ এনেদৰে কোনোবা দিনাখন এছএলপিআৰবিত হঠাৎ এডমিট কাৰ্ডখন আহি যাব অসম পুলিচৰ কনষ্টেবলৰ বুকা বৰষুণ বানপানী বুলিও ৰেহাই নাপাব তো ভিডিওটি ভাল পালে চেনেলটি সাবস্ক্ৰাইব কৰিব ভিডিওটি শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ